যোৱা ভিডিঅ'ত মোক বহুতে ৰিকুৱেষ্ট কৰিছিলে যে আপোনাৰ যোদ্ধা আৰু বুলেৰো লাগে। চ' আজি ভিডিঅ'ত আপোনালোক দেখাম বুলেৰো আৰু যোদ্ধা, পেপাৰ কষ্টটো এক্সট্ৰা আহিব, ঠিক আছে। হাই হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'ত আপোনালোক দেখাম যোদ্ধা, বুলেৰো আৰু মেক্স পিকআপ। বহুত কম দামত আপোনালোক পাই যাব। যোগাযোগ কৰা আমাৰ ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা, দেওবাৰ দিনটো বন্ধ থাকে। আৰু কোনোবাই যদি ধৰক মোক যোগাযোগ কৰিব বিচাৰিছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা, এইটো মোক যোগাযোগ কৰিব। আৰু কোনোবাই যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবাই যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লেট ষ্টাৰ্ট। চাই লওক বলেৰো মেক্স পিকআপ, এটা নতুন গাড়ী, গাড়ী 2023-ৰ গাড়ী। চাই লওক খুবেই ধুনীয়া গাড়ী। গাড়ীখন বোকা লাগি আছে, 2023-ৰ লাষ্টৰ গাড়ী। এইখন গাড়ী আপোনাৰ টায়াৰ কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন চাই লওক। দাম ৰাখা হৈছে 8.5 লাখ টকা। বডি কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন খুবেই অ'কে আছে। এইফালে চাওক, এইফালে চাব পাৰে, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে আছে। সেইটো চাই লওক, গাড়ী ফুল্লি অ'কে। বলেৰো মেক্স পিকআপ 2023-ৰ লাষ্টৰ গাড়ী। দাম আহিব মাত্ৰ 8.5 লাখ টকা। আৰু আছে আপুনি এইফালে চাব পাৰে, আৰু চাব পাৰে বলেৰো পিকআপ। চাই লওক খুবেই ধুনীয়া। এইখন আপোনাৰ 2022-ৰ গাড়ী। ডালা গাড়ী চাই লওক খুবেই ধুনীয়া। এইখনৰ কাৰণে পেপাৰটো এক্সট্ৰা কষ্ট আহিব। আৰু এইখন গাড়ীৰ দাম আহিব আপোনাৰ 6.5 লাখ টকা। টেক্সটো এক্সট্ৰাকৈ আহিব। এইফালে চাব পাৰে খুবেই ধুনীয়া গাড়ী, 2022-ৰ বলেৰো পিকআপ। এইফালে চাই লওক গাড়ী কাৰণে চাই লওক খুবেই ধুনীয়া গাড়ী। 2022-ৰ গাড়ী কোনো আপোনাৰ 6.5 লাখত দিব নোৱাৰে। চাই লওক গাড়ী ডালা কণ্ডিশ্যন, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। এই চাওক বেক কণ্ডিশ্যন। পেপাৰ মানে টেক্সৰ কষ্টটো এক্সট্ৰা আহিব। বলেৰো পিকআপ খুবেই ধুনীয়া। আপোনালোকৰ বডি কাম কৰিব, একো প্ৰয়োজন নাই। আৰু এখন চাব পাৰে যোদ্ধা 1700। এইটো আছে আপোনাৰ যোদ্ধা 1700, 2022-ৰ গাড়ী। চাই লওক খুবেই ধুনীয়া গাড়ী, ফুল্লি অ'কে হৈ আছে। টায়াৰ কণ্ডিশ্যন চাই লওক, 2022-ৰ যোদ্ধা। এইফালে চাই লওক ডালা কণ্ডিশ্যন চাই লওক, বেক কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। চাই লওক লাইট চাই চব নতুন, ডালাও ফুল্লি অ'কে হৈ আছে। আৰু এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰিছে দাম আহিব মাত্ৰ 4.5 লাখ টকা। পুনৰ কৈ দিছোঁ, দাম আহিব মাত্ৰ 4.5 লাখ টকা। 2022-ৰ গাড়ী, পেপাৰ কষ্টটো এক্সট্ৰা আহিব। যদি কিবা টায়াৰ বেয়া আছে টায়াৰ আপোনালোকে নতুন পাই যাব। আৰু এখন চাব পাৰে বলেৰো পিকআপ এক্সট্ৰা লং 1.7। চাই লওক খুবেই ধুনীয়া গাড়ী, বডি কণ্ডিশ্যন চাই লওক। দুই 2019-ৰ গাড়ী চাই লওক খুবেই ধুনীয়া। বেক কণ্ডিশ্যন চাই লওক, 2019-ৰ বলেৰো পিকআপ। আপোনাৰ গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া, বডি কণ্ডিশ্যন, ডালা কণ্ডিশ্যন। 2019-ৰ গাড়ী, আপোনাৰ BS4-ৰ গাড়ী খুবেই ধুনীয়া। চাই লওক এইফালে চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। দাম ৰাখিছে মাত্ৰ 5,90,000। টেক্সটো এক্সট্ৰা আহিব, ঠিক আছে। 2023-ৰ যোদ্ধা 2.0 চাই লওক খুবেই ধুনীয়া গাড়ী। এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 6.5 লাখ টকা। পেপাৰ কষ্টটো এক্সট্ৰা আহিব। গাড়ী কণ্ডিশ্যন চাই লওক খুবেই ধুনীয়া। কোনোবাই যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স হৈ যাব। যোদ্ধা 2.0 পুনৰ কৈছোঁ, দামটো হ'ব 6.5 লাখ টকা। টেক্সৰ কষ্টটো এক্সট্ৰা আহিব। চাই লওক ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্স হৈ যাব। চ' ভিউৱাৰ্ছসকল, আজি ভিডিঅ'ত যিখিনি গাড়ী দেখা পাইছে আপোনালোকে, যদি প্ৰয়োজন পৰে মোক যোগাযোগ কৰিব। আৰু পুনৰ কৈ দিছোঁ, হয়তো আপোনাৰ বহুত ধৰণৰ বহুত গাড়ী ৰিকুৱেষ্ট থাকে, মোক ভিডিঅ' কমেণ্টত জনাই দিব। মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।